सक्सेसफुल इंसान वही है जो खराब से खराब सिचुएशन में भी अच्छी चीज़ों का निकलना जानते हो। बहुत बेया परिस्थिति एटार पराओ बहुत बेयातকৈ बेया परिस्थिति एटार पराओ ভাল কিবা এটা বাছি উলিয়াই নিজৰ জীৱনলৈ সেই পৰিস্থিতিটোক ইমপ্লিমেণ্ট কৰাটো সেই পৰিস্থিতিটোক ৰেছপন্ড দিয়াটো তোমাৰ এটা কৰ্তব্য আৰু হেতুৱে হৈছে সাকসেছৰ কাৰণে এটা মূল মন্ত্ৰ। এক্টিভনেছটো লাগিব, মেণ্টেল ফিটনেছটো লাগিব, ফিজিক্যাল উইকনেছটো থাকিলে নহ'ব, ফিজিক্যাল ফিটনেছটো লাগিব আৰু আমি ইমোশনেলি নিজক নিজে বহুত বেছি ডাউন কৰি আহিলে নহ'ব। আমাৰ নিজৰ এক্টিভিটিটো সব ক্ষেত্ৰতে লাগিব। কাৰোবাৰ কাৰণে এটা কল হ'ব পাৰে, কাৰোবাৰ কাৰণে এটা মাত হ'ব পাৰে, কাৰোবাৰ কাৰণে এটা সম্পৰ্ক হ'ব পাৰে, কাৰোবাৰ কাৰণে এটা মিঠা হাঁহিও হ'ব পাৰে, কাৰোবাৰ কাৰণে এটা কমিউনিকেশ্যন হ'ব পাৰে, কাৰোবাৰ কাৰণে এটা এক্সিডেণ্টো হ'ব পাৰে। ইয়েছ, এক্সিডেণ্টটো এটা অপৰচুনিটি হ'ব পাৰে। তুমি সেই অপৰচুনিটিটোক কেনেকৈ ৰেছপন্স কৰিছা সেইটোৰ ওপৰতে সম্পূৰ্ণখিনি ডিপেণ্ড কৰিব। যিকোনো এটা পৰিস্থিতিক চোৱাৰ দিশটো তোমাৰ কাৰণে এটা বহুত ক্লিয়াৰ হ'ব লাগিব, যাতে তুমি সেই পৰিস্থিতিটোৰ পৰা তুমি নিজক এটা দিশত, এটা উদ্দেশ্যত, এটা ৰাস্তালৈ পৰিণত কৰিব পাৰা।